মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 3 নম্বৰ অংকটো আলোচনা কৰি আছিলোঁ। মই 2 নম্বৰ আৰু 1 নম্বৰ আগৰ ভিডিঅ'ত দিলো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলৰ গৈ প্লেলিষ্টত চাব পাৰা। তেতিয়া সম্পূৰ্ণ অংকসমূহ পাই যাবা। আজি আমি 3 নম্বৰৰ চিটো আলোচনা কৰোঁ। বি মই আগৰ ভিডিঅ'ত দিলো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পইচা কমেণ্ট কৰিবলৈ নাপাহৰিবা। আজি আমি চি নম্বৰটো আলোচনা কৰোঁ। চিটো কি কৈছে? চিটোত কি হ'লে লৈ যাব কৈছে? সমাধান 7 মি 47 সেমি কিহত লৈ যাব কৈছে? মিটাৰলৈ লৈ যাব কৈছে। চোৱা 7 টো মিটাৰত আছে, গতিকে ইয়াত মিটাৰতে ৰাখি দিবা। ইয়াক আমি একো নকৰোঁ, কিন্তু ইয়াত কি হৈছে? ইট ইজ 47 টো যোগ হৈ আছে, ইয়াক যোগ চিহ্ন পাতি বেলেগ কৰি ল'বা। 7 মিটাৰ প্লাছ 47 সেমিমিটাৰ। এতিয়া 7 মিটাৰ মিটাৰত আছে, গতিকে এক মিটাৰত লৈ যোৱাৰ প্ৰয়োজন নাই। মিটাৰটো মিটাৰ লৈ যোৱাৰ প্ৰয়োজন নাই। এতিয়া আমি এই 47ক আমি কি কৰিব লাগিব? মিটাৰলৈ লৈ যাব লাগিব। তেতিয়া আমি এই চাৰ্টখন মুখস্থ ৰাখিব লাগিব। 2 মিলিমিটাৰে 1 সেন্টিমিটাৰ, 2 সেন্টিমিটাৰে 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰে 1 মিটাৰ, 2 মিটাৰে 1 ডেকামিটাৰ, 2 ডেকামিটাৰে 1 হেক্টোমিটাৰ, 2 হেক্টোমিটাৰে 1 কিলোমিটাৰ। আমাক কিহত লৈ যাব কৈছে? মিটাৰত লৈ যাব কৈছে। কিহত দিয়া আছে? সেমিত দিয়া আছে। চোৱা 2 সেমিমিটাৰে 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰে 1 মিটাৰ, 2 সেমিমিটাৰে 1 ডেচিমিটাৰ, 2 ডেচিমিটাৰে 1 মিটাৰ। পাইছে না? এই দুটা বস্তু ললো, কাৰণ সেন্টিমিটাৰৰ পৰা মিটাৰলৈ ললো। এতিয়া চোৱা আমাৰ এতিয়া কিমান সেন্টিমিটাৰে 1 মিটাৰ? তাৰমানে এই দুটা পূৰণ কৰি দিয়া। 10 10 গুণ 100 সেন্টিমিটাৰে 1 মিটাৰ। এতিয়া এই 47 আছে নে? 47 সেন্টিমিটাৰ সমান কিমান হ'ব? কিমান মিটাৰ? তাৰমানে 100ৰে হৰণ কৰি দিব লাগিব 47ক, মিটাৰলৈ গুচি যাব। হ'ব, তাৰমানে ইয়াত কি কৰিম এতিয়া? এনে পঠালিকেও পাতিব পাৰা, মই এই ধৰণে পাতি লৈছো, একো নহয়। 100 মিটাৰ, 100ৰে হৰণ কৰি দিয়া মিটাৰ। যিহেতু লিখিব পাৰা 1 মিটাৰ সমান 100 সেন্টিমিটাৰ। হ'ব, এতিয়া চোৱা 7 মিটাৰ প্লাছ এটা যে 47, 100ৰে 47ক হৰণ নাযায়, গতিকে কি 47 টো পাতি ল'বা। 100 আছে নহয়, কেইটা শূন্য আছে? 2টা শূন্য আছে, 2 ঘৰ আগত দশমিক দিব, 1 ঘৰ 2 ঘৰ হল। শূন্য এটা পাতি ল'বা দশমিক লিখাৰ লগে লগে আগত। মিটাৰ। এটা যোগ কৰা, 7 লগত দশমিক নাই, এটা দশমিক থকা সংখ্যা, গতিকে দশমিক এটা লগাই ল'বা। এই দশমিক প্ৰকাশত 2 ঘৰ আছে যে 2টা শূন্য লগাই ল'বা, মিটাৰ কৰি ল'বা। হল, এতিয়া 0.47 মিটাৰ। হল, যোগ কৰি দিয়া। 0 লগত 7 যোগ কৰিলে 7 মি, 4 লগত 0 যোগ কৰিলে 4, 7ৰ লগত 0 যোগ কৰিলে 7, তাৰ মানে 7.47 মিটাৰ পাই গলো। উত্তৰটো এইটো দেই। তোমালোকে অংকসমূহ কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। কিবা যদি সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰা। কিবা যদি দিহা পৰামৰ্শ দিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত দিবলৈ চেষ্টা কৰিবা। যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। এই ধৰণৰ ভিডিঅ' মই দি যাম, তোমালোকক মই যি জানো শিকাবলৈ চেষ্টা কৰিম। যদি মোৰ শিকোৱাৰ
ধৰণ আৰু পদ্ধতিত যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ। অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম। তাৰে আশাৰে আজি গুড নাইট।